হয় আমি নিজেও আচৰিত হৈছোঁ আমি পূৰ্বতো নুমলীগড় শোধনাগাৰত যিসকল কোম্পানী আহিছিলে সেই কোম্পানীসকলক আমি অৱগত কৰিছিলোঁ যে নুমলীগড় শোধনাগাৰত বহিৰাগত যিখিনি কৰ্মচাৰী আহিব শ্ৰমিকসকলৰ উপযুক্ত তথ্য নহ'লে ইয়াত কোনো কাৰণত তেওঁলোকক কাম কৰিবলৈ দিয়া নিদিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ অতি পৰিতাপৰ বিষয় আৰু আমি নিজেও লজ্জিত আমি আচলতে শংকিত হৈছোঁ যে নুমলীগড় শোধনাগাৰ আপোনালোকে নিজেও কৈছে যে নুমলীগড় শোধনাগাৰ শ্বহীদৰ বিনিময়ত হোৱা নুমলীগড় শোধনাগাৰ তাত আজি 22জন বাংলাদেশী যোৱাকালি পুলিচ প্ৰশাসনে ধৰি নিছে তাৰ পিছতো পুলিচ প্ৰশাসনে ধৰি নিয়াৰ পিছত নুমলীগড় শোধনাগাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পোৱা নাই আমি ধিক্কাৰ দিছোঁ নুমলীগড় শোধনাগাৰক আমি গৰিহণা দিছোঁ যে নুমলীগড় শোধনাগাৰ আমাৰ আবেগ হয় সেই আবেগত কোনোবাই পতাঘাত কৰিব আবেগক লৈ কোনোবাই খেলা কৰিব তাত যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণত ক্ষমা কৰিব নোৱাৰে আমি সেইটো কাৰণে কৈছোঁ যে আমি ইতিমধ্যে আমি অহাকালি আমি DC মহোদয়ক লগ কৰিম আৰু নুমলীগড় শোধনাগাৰৰ আপোনাৰ সঞ্চালক প্ৰধানক আমি ইতিমধ্যে কাগজ ব্যৱস্থা কৰিছোঁ যে নুমলীগড় শোধনাগাৰত যিমানখিনি শ্ৰমিক আছে বহিৰাগত শ্ৰমিক সকলো শ্ৰমিকৰ নথিপত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰক আৰু যিসকল সন্দেহজনক নাগৰিক সেইসকলক কোনো নুমলীগড় শোধনাগাৰৰ পৰা ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক নহ'লে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে নিজাববীয়াকৈ কিন্তু কিছু কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম কোন কোম্পানীৰ বিষয়ে কোন কোম্পানী কৰ্মচাৰী তেওঁলোকে কিন্তু আমাক অৱগত কৰা নাই আমি খুব সম্ভৱ অৱগত হ'ম আৰু অলপ দেৰি পিছতে কোন কোম্পানীত তেওঁলোকৰ কৰ্মচাৰী আৰু আমি গম পাইছোঁ যে ধুবুৰী আৰু গোৱালপাৰাৰ পৰা যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে বাংলাদেশী বুলি ইতিমধ্যে চিনাক্ত হৈছে আৰু ওলোৱা সম্ভাৱনা আছে আমি কৈছোঁ যে আৰু ওলোৱা সম্ভাৱনা আছে কিন্তু ইতিমধ্যে প্ৰশাসনে হওক বা নুমলীগড় শোধনাগাৰ হওক তেওঁলোকে গোটেই বস্তুটো গাপ দিয়াৰ চেষ্টা কৰিছে যোৱাকালি 22জন বাংলাদেশী আটক কৰিলে নুমলীগড় শোধনাগাৰ আজি পৰ্যন্ত কোনো ধৰণৰ তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যিটো নেকি আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আমি পুনৰবাৰ কৈছোঁ যে নুমলীগড় শোধনাগাৰ আমাৰ আবেগ হয় নুমলীগড় শোধনাগাৰক লৈ পেলাই কোনোবাই হেতালি খেলিব সেইটো আমি যুৱ ছাত্ৰ পৰিষদে কেতিয়াও ক্ষমা নকৰোঁ নুমলীগড় শোধনাগাৰত বাংলাদেশী কৰায়ত্ব কৰাটো নুমলীগড় শোধনাগাৰৰ আপোনাৰ তাৰ অভ্যন্তৰীণ বিষয়ৰ ওপৰতো আমাৰ সন্দেহ হৈছে কাৰণ নুমলীগড় শোধনাগাৰৰ আপোনাৰ তেওঁলোকৰ যিখিনি বিষয়ববীয়াসকলে কিয় তেওঁলোকে একো প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আমি পুনৰবাৰ কৈছোঁ যে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আমি পুনৰবাৰ কৈছোঁ যে নুমলীগড় শোধনাগাৰত যিসকল শ্ৰমিক আছে বহিৰাগত শ্ৰমিক তেওঁলোকৰ কাগজপত্ৰ সম্পূৰ্ণ নথিপত্ৰ পৰীক্ষা কৰক আৰু যিসকল সন্দেহজনক ব্যক্তি তেওঁলোকক ইতিমধ্যে কামৰ পৰা কিন্তু বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক নহ'লে আমি যুৱ ছাত্ৰ পৰিষদ আমি নিজাববীয়াকৈ নুমলীগড় শোধনাগাৰৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ম